সাংসদ খেল মহোৎসৱত মংগলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী। মংগলদৈত সাংসদ খেল মহোৎসৱৰ অংশ হিচাপে অহা ইংৰাজী 6 আৰু 7 ডিচেম্বৰ তাৰিখে মংগলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হ'ব। উক্ত কাৰ্যসূচী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তথা দৰং জিলা বিজেপিৰ উপসভাপতি আৰু মুখ্য সম্পাদকদ্বয়ৰ সক্ৰিয় নেতৃত্বৰ লগতে জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাৰ তত্বাৱধানত পৰিচালিত হ'ব। দৰং ওদালগুৰি আদি মিলাই 4খন জিলাৰ 11টা বিধানসভা সমষ্টিৰ অন্তৰ্গত খেলুৱৈসকলে এই মহোৎসৱত অংশগ্ৰহণ কৰিব। 6 ডিচেম্বৰ তাৰিখৰ মুখ্য আকৰ্ষণ হ'ব এটা প্ৰদৰ্শনীমূলক ফুটবল খেল। এই খেলখন শ্বিলং PSC দল আৰু ওদালগুৰি নিউ মডেল স্পৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত কৰা হ'ব। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট AIN লাইভ। পূৰ্ণ প্ৰস্তুতি আমাৰ চলিছে। আমাৰ ইতিমধ্যে যিজন চিফ ছেক্ৰেটাৰী আমাৰ অৰ্গেনাইজিং কমিটি তেখেতে জনাইছে যে আমি MP ডাঙৰীয়াৰ যি 11টা সমষ্টি আছে তাৰ পৰা আমাৰ প্ৰতিটো সমষ্টিৰ পৰা পুৰুষ মহিলাৰ দল উভয়কে আহিব। প্ৰায় 44 কাবাডী ভলীবল টীম আহিব ইয়ালৈ। আমি যথেষ্ট খেলুৱৈ পাম আৰু ইতিমধ্যে তেখেতে জনাইছে যে আমাৰ মঙলদৈত আমাৰ ভাল খেলুৱৈৰ সৃষ্টি হৈছে। আমাৰ কাবাডী হওক বা এথলেটিক্স বা বিভিন্ন প্লেটফৰ্মত আমি খেলুৱৈ পাইছোঁ আৰু সেই বস্তু MP বিচাৰিছে আৰু আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াই ইতিমধ্যে চাৰিওফালে আমাৰ বিভিন্ন জিলাত 4খন ডিষ্ট্ৰিক্ট আছে, সেই ডিএছঅ'বিলাকৰ লগত যোগাযোগ কৰিছে, তাতে দলৰ প্ৰস্তুতি চলাইছে। এটা উলহ মালহ পৰিৱেশ এটা হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু 6 তাৰিখ যিটো ইভিনিং আমাৰ প্ৰদৰ্শনীমূলক ফুটবল খেল আহিব, খুব ভাল দুটা দল আহিব খেলুৱৈসকলক আৰু আমাৰ জনসাধাৰণক প্ৰেৰণা দিয়াৰ কাৰণে, যাতে খেলৰ মাধ্যমেৰে সেইদিনাখন MP ডাঙৰীয়াই নিজে কৈছে যে খেল আজিকালি প্ৰতিযোগিতা হৈ থকা নাই, খেল এটা জীৱিকাৰো পথ হৈছে। গতিকে খেলত সকলোৱে ওলাই আহক। খেল আজিকালি আপোনালোকে নিজে দেখিছে, হিমা দাস হওক, লাভলীনা হওক বা জয়ন্ত তালুকদাৰ সকলোৱে চিকুট, কোনোবাই DSP পাইছে, কোনোবাই ইনস্পেক্টৰ পাইছে এক্সাইজত, সকলোৱে আজিকালি চাকৰি পায়। আৰু ভাল প্ৰদৰ্শন কৰিলে আমি স্পৰ্টছ এৱাৰ্ড দিয়া হয়, তাৰপিছত স্পৰ্টছ পেঞ্চন দিয়া হয়। আমাৰ যিবিলাক ৰিটায়াৰমেণ্ট পাৰ্চন আছিল, ভাল এটা টাইমত খেল খেলিছিল, তেওঁলোকক স্পৰ্টছ পেঞ্চন দিছে। বিভিন্ন সা সুবিধা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই দিছে। আৰু তেখেতসকলৰ যি সপোন ক্ৰীড়াৰ জৰিয়তে এখন সুস্থ সমাজ কৰাৰ, সেই সপোন বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমাৰ মাননীয় MP ডাঙৰীয়াই চেষ্টা চলাইছে। আৰু ইয়াত যথেষ্ট সমাৱেশ হ'ব। আমি ৰছীদানা খেল প্ৰতিযোগিতা পাতিছোঁ, বিভিন্ন ক্লাব বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত জড়িত কৰা হৈছে, স্কুলক আমি ইয়াত জড়িত কৰিছোঁ, বিভিন্ন চামক এই খেলখনত আমি জড়িত কৰিছোঁ। আমি সেইদিনাখন মঙলদৈত এটা উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ 6-7 তাৰিখে। নমস্কাৰ, আপোনালোকৰ চেনেলেৰে জনাব পাই অতি সুখী হৈছোঁ যে দৰং জিলাখন এখন খেলৰ ঠাই। এই খেলৰ ঠাইতেই সাংসদ খেল মহোৎসৱ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াদেৱে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিব বিচাৰিছে। ইতিমধ্যে প্ৰস্তুতি প্ৰায় আমি চলাই আছোঁ। মোৰ সৈতে আছে জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা ডাঙৰীয়া আৰু আমাৰ বিশ্বনাথ প্ৰাক্তন ফিজিকেল ইনষ্ট্ৰাক্টৰ আৰু আন খেলুৱৈসকল আছে। সাংসদ ডাঙৰীয়াদেৱে সিদিনা আহি এখন সভা পাতিলে, তাত ক'লে যে সাংসদবিলাকক খেলা পাতিব দিছে, খেলা পাতিব লাগে মোৰ 11টা সমষ্টিৰ ভলীবল, কাবাডী আৰু আন যি সৰু সৰু খেল থাকে, এইবোৰ খেল পাতি পেলাই এটা পৰিৱেশ এটা আনিব লাগে। ঠিক আমি তেনেকুৱা পৰিৱেশতে আমি খেলখন আনিবৰ কাৰণে চেষ্টা চলাই আছোঁ। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি খেলুৱৈসকলক ইয়াত খেলপথাৰত আমি ঠিক ঠাক কৰি আছোঁ। আপোনালোকে নিশ্চয় দেখিছেই, মাটি পেলোৱাৰ পৰা, ৰুলাৰ দিয়াৰ পৰা, JCB লগোৱাৰ পৰা কাম কৰি আছোঁ। ডাইনিং হল আমি ঠিক কৰিছোঁ। আৰু এই খেল মহোৎসৱৰ জৰিয়তে আমাৰ 11টা সমষ্টি যি খেলুৱৈসকল আহিব, আমি তেখেতসকলক এটা প্ৰেম ভাতৃত্ববোধ এটা জগাই তুলিব বুলি আমি আশা ৰাখিছোঁ। আৰু 6 তাৰিখে এখন ফুটবল খেলা হ'ব, শ্বিলং 11 ভাৰ্চেছ ওদালগুৰি 11। সেইকাৰণে আমি 6 তাৰিখৰ ৰাইজৰ সহযোগ বিচাৰিছোঁ। আৰু 7 তাৰিখে ৰাতিপুৱাৰ পৰা ভলীবল, কাবাডী আন খেলবোৰ ইয়াত অনুষ্ঠিত হ'ব। জিলা ক্ৰীড়া বিষয়া ডাঙৰীয়া আৰু আমাৰ ডাঙৰ এটা কমিটি বনোৱা হৈছে। গোটেইবিলাকে আমি কাম কাজ কৰি আছোঁ। আৰু আহি থকা 6-7 তাৰিখে আমি ৰাইজৰ সহযোগ উপস্থিতি বিচাৰিছোঁ। যথেষ্ট টিম আহিব, গোটেই সমষ্টি আহিব। 11টা সমষ্টিৰ কাবাডী, ভলীবল, ফুটবল অকল আমাৰ হ'ব শ্বিলং আৰু ওদালগুৰি নিউ মডেল স্পৰ্টছ ক্লাব। নিউ মডেল স্পৰ্টছ ক্লাব ওদালগুৰি ভাৰ্চেছ শ্বিলং PSC, তেওঁলোকৰ আমাৰ ফুটবল খেলাখন হ'ব। বাকীবিলাক আপোনাৰ হ'ব ভলীবল আৰু কাবাডী আৰু আন খেল, গোটেই সমষ্টি ৱাইজ হ'ব। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰস্তুতি চলাইছোঁৱে, আপুনি নিশ্চয় দেখিছে আমি তুংগত প্ৰস্তুতি কৰি আছে। আজি সাংসদ ডাঙৰীয়াদেৱক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ আগতে শিৱাজাত এখন ভলীবল খেলা অনুষ্ঠিত কৰিছিলে। এইবাৰ তেওঁ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলাখন পাতিবৰ কাৰণে তেওঁ চেষ্টা চলাইছিলে, যোজনা চলাইছিলে। আৰু তেখেতে এখন কমিটি বনাই দিছিলে, মুখ্য সম্পাদক দায়িত্ব মোকে দিছিলে। তথাপিও আজি আহি পেলাই খুব ভাল লাগিছে, গোটেইবিলাকৰ সহযোগ পাইছোঁ। জিলা ক্ৰীড়া বিষয়া, ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ, ফিজিকেল ইনষ্ট্ৰাক্টৰসকল, ৰিটায়াৰ্ড ফিজিকেল ইনষ্ট্ৰাক্টৰসকলেও আহি সহযোগ কৰিছে। আমাৰ হেৰি হ'ব
ভলীবল কাবাডীত আপোনাৰ তেখেতসকলক আমি খোৱা লোৱা দিম আৰু অহা যোৱা ট্ৰেন্সপৰ্টেশ্যনটো দিম আৰু ফুটবলত আমি মেচ মাৰি এটা দিম আৰু প্ৰতিযোগিতা হিচাপে নহয় মানে এই গোটেই সাঙতবিলাক অল ইণ্ডিয়াত এই খেল এখন অনুষ্ঠিত কৰিব দিছিলে আৰু হয়তো অল ইণ্ডিয়াৰ ভিতৰত প্ৰথম দৰং জিলা আৰু ওদালগুৰি লোকসভা সমষ্টিতে সাঙত ডাঙৰীখিনিও জাকত জিলিকা হ'ব যেন পাইছোঁ আৰু মই তেওঁৱে প্ৰথম খেলখন অনুষ্ঠিত কৰাত আগভাগ ল'ব যেন পাইছোঁ তেখেতৰ বহুত ইচ্ছা হেঁপাহ খেলুৱৈ উলিয়াব লাগে খেল পাতিব লাগে মই দেখিছোঁ তেখেতৰ তেওঁ জানে খেলৰ বিষয়ে তেওঁৰ নলেজ আছে তেওঁক খেলত ফাঁকি দিব নোৱাৰি আমি মানে তেওঁৰ লগত মই অকণমান চম্ভালীয়া কামবিলাক কৰোঁ তেখেতৰ যথেষ্ট জ্ঞান আছে স্পৰ্টছতো সেইকাৰণে আমি দিনে নিশাই আমি কষ্ট কৰি আছোঁ খেলখন সাফল্যমণ্ডিত হওক ৰাইজ ওলাই আহক খেল উপভোগ কৰক সেইখিনি আপোনালোকৰ চেনেল যে ক'বলগীয়া যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996